জানে মিছাই কৈছা চকুৰে যি দেখিছো সেয়া বিশ্বাস কৰিছো যাওঁতে তুমি শান্তনুৰ লগত গৈছা এতিয়াও শান্তনুৰ লগতে আহিছা এতিয়া অফিচেই গৈছা নে কৰবাত পাৰ্কতে বহি আছা আমিতো দেখা নাই তই কিয় খং কৰিছ আৰাধ্যা আজিৰ পৰা তই ইয়ালৈ নাহিবি কিয় তেনেকৈ ক'লি তই এনেকৈ আমাৰ ঘৰলৈ আহি থাকিলে ভাল নেদেখি নহয় ইয়াত কেৱল মই নহয় মোৰ শাহু থাকে মোৰ স্বামী থাকে আৰু ঘৰত সকলো থাকে আচ্ছা মই বুজিছো তই মোক কিয় এনেকৈ ক'লি যিয়ে যি ভাবে ভাবিবলৈ দে মই তোক লগ কৰিবলৈ ইয়ালৈ আহিমেই মই কাকো নকওঁ দাদা মই কেৱল বিচাৰো তোৰ আৰু বৰ সংসাৰখন সুখৰ হওক এটা কাম নকৰ কিয় দাদা তোৰ মিছাটোকে আমি সঁচা কৰি দিম মানে আমি সকলোকে কৈ দিওঁ তোৰ আৰু কেতিয়াও স্মৃতিশক্তি ঘূৰি নাহিবই আৰু বৰ মনতো সেই বিশ্বাসটোৱে জন্মাব লাগিব তই ক'লে কিয় বিশ্বাস কৰিব মানুহে মই ক'লেও বিশ্বাস নকৰিব কিন্তু ডক্টৰে ক'লে বিশ্বাস কৰিব আচলতে কি জানো দাদা বৌ এই কাৰণে তোৰ পৰা দূৰে দূৰে আছে কাৰণ বৌৰ মনত ভয় আছে যদি প্ৰিয়া আকৌ ঘূৰি আহে বৌৱে আকৌ এবাৰ কষ্ট পাব মই প্ৰিয়াক আৰু কেতিয়াও স্বীকাৰ নকৰোঁ সকলো জানি শুনি এই ভুল মই আৰু কেতিয়াও নকৰোঁ ৰিমলি তেনেহ'লে তই আৰু মই ডক্টৰৰ লগত কথা পাতিম ঘৰখনৰ শান্তিৰ বাবে ডক্টৰে নিশ্চয় মিছা মাতিব মিছা মতাটো পাপ নহয় দাদা যদিহে তাৰ আঁৰত থকা উদ্দেশ্যটো সৎ হয় অনিৰুদ্ধৰ ঘৰলৈ তই যা মই যাব নোৱাৰো কিয় এইটো মোৰ জীৱন মোৰ মতে থাকিব দে না তোৰ মতে জীয়াই তই কি কৰিলি দেখিলো তই কি বিচাৰ মোৰ অনিৰুদ্ধৰ লগত বিয়া হোৱাটো ঠিক আছে তই যি কৰ কৰ মই যাওঁ চাবি কিন্তু প্ৰিয়া তই বহুত গণ্ডগোল কৰিলি এইবাৰ যাতে একো গণ্ডগোল নকৰ এইবাৰ তহঁতৰ বিয়া পাতিবি আৰু এই সন্তানটো জন্ম দিবি একেটা কথাকে কিমান কৈ থাক নিজৰ কাম নকৰ কিয় তই আজিলৈকে মোৰ অপহৰণকাৰীটোকে ধৰিব পৰা নাই কিহৰ পুলিচ তই মই মোৰ ডিউটি জানো আৰু অতি সোনকালে তোৰ অপহৰণকাৰীক মই বিচাৰি উলিয়াম পুলিচগিৰি দেখুৱাবলৈহে মই ক'ব লগা হ'ল হ'ব দে চিন্তা কৰিব নালাগে তাই কথাবোৰ গোপনে ৰাখিব নহয় বৰঞ্চ তাই মোক সহায়হে কৰিব ৰাখিছোঁ দে কোনোবা আহিছে দাদা মইহে দাদা তই মোক এটা কথাৰ উত্তৰ দেচোন প্ৰিয়া নোহোৱা হোৱাৰ আঁৰত তই জড়িত আছ নেকি পৰিকল্পনাবোৰ কৰি আছ সঁচা কিন্তু তই এটা কথা হয়তো পাহৰিছ প্ৰিয়া প্ৰেগনেণ্ট দাদা তই মোৰ প্ৰশ্নৰ উত্তৰ নিদিলি তই ঘৰলৈ যোৱাই নাই হ'বলা অৱশ্যে ভালেই কৰিছ নাই যোৱা এইখিনি সময়তো অনিৰুদ্ধক কাম কৰা মানুহ এজনীৰ প্ৰয়োজন বৰকৈ হৈছে অনিৰুদ্ধক তোতকৈ ভালকৈ আৰু কোনেনো আলপৈচান ধৰিব পাৰিব মই অনিৰুদ্ধৰ খবৰ ল'বলৈ আহিছোঁ ভালে আছে ন
এনেকৈ কি চাই আছে? মই আহি গ'লোঁ। ইমান সহজে মই অনিৰুদ্ধৰ পিছ নেৰোঁ। মই ভাল পাওঁ অনিৰুদ্ধক। অনিৰুদ্ধৰ জীৱনত এতিয়া তোমাৰ কোনো প্ৰয়োজন নাই প্ৰিয়া। তেনেকৈ নক'বচোন। অন্ততঃ মোৰ গৰ্ভত থকা সন্তানটোৰ কথাটো ভাবক। অনিৰুদ্ধ চাগে ৰুমতে আছে ন? মই তালৈকে যাওঁ। ৰ'বা, তুমি যাব নালাগে। মই মাতি আছোঁ তাক। অ'কে। দাদা, তই মোক এটা কথা কচোন। তই যেতিয়া হস্পিটেলত সুস্থ হ'ব ধৰিছিলি তেতিয়া প্ৰিয়া নাইকিয়া হৈছিল। ইয়াৰ আঁৰত কেনেবাকে তই জড়িত নাইতো? মই কিয় তেনেকুৱা কাম কৰিম ৰিমলি? কাৰণ প্ৰিয়াক তই তোৰ জীৱনত নিবিচাৰ। তই মোক সন্দেহ কৰিছ? কৰিছো। তোক সেইদিনা হস্পিটেলত কাৰোবাৰ লগত কথা পাতি থকাও দেখিছিলোঁ। দাদা, কোন আছিল মানুহজন? কোন মানুহ? এইমাত্ৰ হ'ব দে। মই সুধিছিলোঁ কোন সেইজন বুলি, তই নাজানো বুলি ক'লি। আৰু ময়ো বেছি জোৰ নিদিলোঁ, কাৰণ ডক্টৰে তোক বেছি ষ্ট্ৰেছ দিবলৈ মানা কৰিছে। আচ্ছা, সেইজন। আৰু তাক জয়ে পঠাইছিলোঁ মোৰ ওচৰলৈ। জয়দা? আচ্ছা, সেইজন। আৰু তাক জয়ে পঠাইছিলোঁ মোৰ ওচৰলৈ। জয়দা? একমাত্ৰ জয় আছে যে মোৰ সকলো কথা জানে। মানুহজনৰ জৰিয়তে মোলৈ সি মেছেজ পঠিয়াইছিল। তেনেহ'লে প্ৰিয়াক কোনে কিডনেপ কৰিলে? আছে চাগে তাইৰ আন কোনোবা শত্ৰু। কিন্তু যি হৈছে ভালেই হৈছে দেই। মই নিবিচাৰোঁ তাই পুনৰ মোৰ জীৱনলৈ ঘূৰি অহাটো। বৌ, কি হ'ল? মেনকা, প্ৰিয়া আহিছে। মই ভাবি পোৱা নাই মই এতিয়া কি কৰোঁ। তাই যদি অনেক লগ কৰিব বিচাৰে, মই তাইক কেনেকৈ ৰখাম? আৰু মই তাইক কি বুলি চিনাকি কৰাই দিম? কিবাকে অলপ শান্তিৰ মুখ দেখিছিলোঁ মাত্ৰ। ভগৱানে সেই শান্তিকণো ঘূৰাই নিবলৈ ওলাইছে। বৌ, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। মই কথা পাতিম প্ৰিয়াৰ লগত। তুমি কি ক'বা? মই কৈছোঁ নহয় মই আছোঁ বুলি। মই থাকোঁতে আমাৰ অনিৰ জীৱনলৈ কোনো বাধা আহিব নোৱাৰে। মই তাইৰ লগত কথা পাতিম। বৌ, দুৱাৰ খোলা আছে। প্ৰিয়া আহিছে খবৰ ল'বলৈ। প্ৰিয়া? তাই কেনেকৈ আহিলে? মই কেনেকৈ জানিম? ভাবিছিলোঁ প্ৰিয়া নামৰ সমস্যাটো আমাৰ জীৱনৰ পৰা আঁতৰিল, কিন্তু ভবা কথা কেতিয়াও নহয়। মই প্ৰিয়াক লগ নকৰোঁ। তাই আহিছে যিহেতুকে তোক লগ নকৰাকৈ নাযায়। বৌৰ মুখখনলৈ তই ভালদৰে চাইছিলি নে? প্ৰিয়া অহাৰ বাবে বৌয়ে বহুত কষ্ট পাইছে। মনত ইমানেই আঘাত পাইছে যে তোলৈ চায়ো কথাটো কোৱা নাই।
মই কি কৰোঁ ৰিমলি? আৰাধ্যাক মই আৰু দুখ দিব বিচৰা নাই। তুমিয়ে তাৰমানে প্ৰিয়া? অঁ, মই সেইজনী দুৰ্ভগীয়া প্ৰিয়া। কিয় দুৰ্ভগীয়া তুমি? প্ৰথমে মোৰ ওপৰত অপযশে আহিল যে পইচাৰ হেৰফেৰ মই কৰিছোঁ, কিন্তু মই কৰা নাই নহয়, ৰঞ্জিতেহে কৰিছিলে। সি হ'ব পাৰে মোৰ সম্পৰ্কীয় দাদা, কিন্তু তাৰ বাবে অনিৰুদ্ধ সলনি হৈ গ'ল। কি সলনি হৈ গ'ল? নিচাত ডুবি থকা হ'ল সি। এই বদ অভ্যাসবোৰৰ বাবে সকলো শেষ হৈ গ'ল, কিন্তু বদনামী হ'লো মই। সৰুতে স্কুল কলেজত বহুত নাটক কৰিছিলা ন? অভিনয়টো ভালেই কৰা, কিন্তু কি জানা, মই বহুত নাটক কৰিছোঁ। তাতকৈ ডাঙৰ কথা, বহুতো নাটকৰ প্ৰতিযোগিতাত মই বিচাৰক আছিলোঁ। সেইবাবেই চব ধৰা পৰি যায়, বুজিছা? কোনটো সঁচা চকু পানী আৰু কোনটো অভিনয়, চব বুজি পাইছোঁ। মাত্ৰ এটা কথা ধৰিব পৰা নাই, তুমিতো বিচৰা সকলোবোৰেই পালা, কিন্তু এই ভিখাৰী অনিৰুদ্ধৰ পিছত তুমি এতিয়া কিয় পৰি আছা? তুমিতো বিচৰা সকলোবোৰেই পালা, কিন্তু এই ভিখাৰী অনিৰুদ্ধৰ পিছত তুমি এতিয়া কিয় পৰি আছা? আপুনি কোন? আপোনাকতো আগতে এখন ঘৰত দেখা নাই। মই মেনকা পেহী। অনিৰুদ্ধৰ মুখত চাগে মোৰ নাম আগতে শুনিছা? শুনিছোঁ। পইচাবোৰ কি কৰিলা? তোমাৰ লগতে আছেনে শেষ কৰিলা? তোমাৰ সপোন পূৰ কৰিব পৰা মানুহ এতিয়া এজনীয়ে আছে, আৰু সেয়া হৈছোঁ মই। যদি তুমি মোক ভগৱান ৰূপে মানি মোৰ আৰাধনা কৰা, তেতিয়া মই নিশ্চয় তোমাৰ মনোকামনা পূৰ্ণ কৰিম। খালী হাতে বিচাৰিলে একো নোপোৱা। প্ৰসাদ আগবঢ়ালেহে আশীৰ্বাদ পাবা। হে ভগৱান, ৰক্ষা কৰা মোৰ ল'ৰাটোক প্ৰিয়া নামৰ বিপদটোৰ পৰা। তাৰ কৰ্মফল সিটো ভুগিছেই, এতিয়া অন্ততঃ তাক ক্ষমা কৰি দিয়া প্ৰভু। কিবাকৈ সকলোবোৰ ভালৰ পিনে আহিছেহে। আৰাধ্যা আৰু অনিৰুদ্ধ একেলগ হৈছে, সিহঁতক আকৌ আঁতৰ নকৰিবাচোন তুমি। মা, মই ভাবো প্ৰিয়াক অনিৰুদ্ধক লগ কৰিবলৈ দিয়াটো উচিত হ'ব। কিয়? নালাগে, প্ৰিয়াই অনিৰুদ্ধক লগ কৰিব নোৱাৰে। মা, আপুনি বুজা নাই। তুমি বুজা নাই আৰাধ্যা। অনিৰুদ্ধই সকলো পাহৰিছে। মই নিবিচাৰো এই বেয়া স্মৃতিবোৰে তাক পুনৰ আমনি কৰক। মা, আপুনি চাগে পাহৰিছে, প্ৰিয়াৰ গৰ্ভত অনিৰুদ্ধৰ সন্তান আছে, মানে আপোনাৰ নাতি। কেনেকৈ আপুনি প্ৰিয়াক তাইৰ হ'বলগীয়া স্বামীৰ পৰা আঁতৰাই ৰাখিব পাৰে? কেনেকৈ সেই সন্তানক অস্বীকাৰ কৰিব পাৰে? মই অস্বীকাৰ কৰিছো প্ৰিয়াক, সিহঁতৰ সম্পৰ্কক আৰু সেই সন্তানটোক। সিহঁতৰ সম্পৰ্ক অবৈধ, গতিকে তাৰ পৰিণতিও অবৈধ। মই নিবিচাৰো প্ৰিয়াৰ ছাঁটো মোৰ ল'ৰাৰ গাত পৰাটো। মানিছো আপুনি প্ৰিয়াক ভাল নাপায়, কিন্তু প্ৰিয়াৰ গৰ্ভত থকা সন্তানটো
ডাঙৰৰ ভুলৰ পৰিণাম সেই কণমানিটোৱে কিয় ভুগিব মা? মাজে মাজে ভাবিছিলোঁ মই বেয়া নেকি, মই পাপী নেকি, কিন্তু এতিয়া বুজিব পাৰিছোঁ যদি মই পাপী তেনেহ'লে কথা ভাল কোৱা তুমি। ধন্যবাদ। এতিয়া আচল কথাটো কোৱা। ক'বলৈ কি আছে, আৰাধ্যাক প্ৰথমে ইয়াৰ পৰা খেদি দেখাওঁ, তাৰ পাছত দেখিম কাৰ কিমান যোগ্যতা আছে। যোগ্যতা থকাজনৰ ওচৰত আঁঠু ল'বলৈ মোৰ কোনো আপত্তি নাই।